হেল্ল'। পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছামলৈ। ত য়েছ তোমালোকৰ ডিমাণ্ডত তোমালোক কমেণ্টত কৈ আছিলা যে বেষ্ট ওৱান শ্বটছ লাগে মানে অসমৰ আমাৰ ফাইনেল এক্সামছৰ কাৰণে মানে এছএক 2027 ফাইনেল বৰ্ডছৰ কাৰণে কোন কোন ওৱান শ্বটছ বা কোনবোৰ ওৱান শ্বটছ চবতকৈ বেষ্ট হ'ব তো মই সেইকেইটা বিচাৰি লৈ আহিছো। ঠিক আছে, কিন্তু এটা কথা শুনা, তোমালোকে নকবা যে এইটো চিবিএছইৰ হয় এইটো অসমৰ হয়, বিকজ তোমালোকে গম পোৱা যোনখন অসম বৰ্ড বা আছাম বৰ্ডে তোমালোকৰ কাৰণে মডেল পেপাৰ কুৱেশ্যন দিছে, মডেল কুৱেশ্যনবোৰ দিছে ন, সেইকেইটা গোটেই চিবিএছই পিৱাইকিউজ উঠাই পিনে দিছে। ঠিক আছে, তো ইয়াত এতিয়া তুমি ক'ব পাৰা যে চিবিএছই আৰু আছাম বৰ্ড বা এছএক বৰ্ড বা এছএফ ডিভিজন 2 বৰ্ড একেই, কুৱেশ্যন পেপাৰ পেটাৰ্ণ একেই আহে, একে কৰি দিছে মানে লগভগ। ঠিক আছে, তো সেইকেইটা যিবোৰ তোমালোকৰ ওৱান শ্বট যিটো চিবিএছইৰ কাৰণে বনাইছে চেম ইয়াতো এপ্লাই হ'ব। মানে এনেকুৱা নহয় ন, এনেও আগতো ৰিলেভেণ্ট আছিলে, এতিয়াতো আৰু ৰিলেভেণ্ট হৈ যাব। আগত কেনেকুৱা ৰিলেভেণ্ট আছিলে, কাৰণ চেপ্টাৰ্ছবোৰ একেই, কনচেপ্টবোৰ একেই, অকল কুৱেশ্যন পেটাৰ্ণ বেলেগ আহে। বাট এতিয়াতো সেই কুৱেশ্যন পেটাৰ্ণটো চেম কৰি পেলাইছে, নহয় জানো? চ' য়েছ, দ্য থিং ইজ ডেট কথাটো একে হয়। তোমালোকে একদম ধুনীয়া ধুনীয়া ওৱান শ্বট মই লৈ আহিছো, মানে বহুত ভাল লেভেলৰ ওৱান শ্বট লৈ আহিছো। এটা হৈছে তোমালোকৰ 3 to 4 আৱাৰ্ছ বা 4 to 5 আৱাৰ্ছ, এটা 6 to 7 আৱাৰ্ছত তেনেকুৱা টাইপৰ কণ্টেণ্ট আছে। যোনে বোলে অলপ অলপ বুজি পাইছা সিহঁতি অলপ কম সময়ৰ ওৱান শ্বট চাবা, আৰু যোনে বুজি পোৱা নাই একেবাৰে ব্লেংক আছে মানে তেওঁলোকে আৰম্ভই কৰা নাই, তোমালোকে এই কি কয় দীঘল দীঘল ওৱান শ্বটবোৰ চাবা। ঠিক আছে, আৰু বহুত বহুত কথা তোমালোকে কৈ আছিলা যে মানে কি কয় ছাৰ স্কুলৰ লগত আমি এই লেকচাৰবোৰ কেনেকা মেনেজ কৰিম, সেইবোৰ চব ভিডিঅ' আহিব লাহে লাহে, মোক অলপ টাইম দিয়া, মই প্ৰিপেয়াৰ কৰি আছো। তোমালোকে এইটো ভিডিঅ' বহুত সোনকালে বিচাৰি আছিলা, তথাপিও মই এতিয়া তোমালোকক অলপ দেৰিয়ে হ'ল বুলি ক'বা। তোমালোকে মোক 2-3 দিন ভিতৰত বিচাৰিছা, মই তোমাৰ 4-5 নম্বৰ দিনত এইটো আপলোড কৰিম চাগে। এতিয়া মানে ভিডিঅ' ৰেকৰ্ড কৰিছো, যোনদিনা ৰেকৰ্ড কৰি এডিট কৰি হৈ যায় মই সেইদিনাখনে তোমালোকক দি দিম। ঠিক আছে, এতিয়া চোৱা কেছটো গ'ল, তোমালোক ভাবা যে ওৱান শ্বটবোৰ এনাফ নহয়, বুজা নাযায় ভালকে, বহুত ফটাফট পঢ়ায়। য়েছ, সেইবোৰ পঢ়ায়, বাট যোনবোৰ তোমাৰ 3 আৱাৰ্ছ 2 আৱাৰ তেনেকুৱা টাইপৰ ওৱান শ্বট থাকে সেইবোৰ পঢ়ায়। এবাৰ যোনটো আমাৰ অসমৰ পিডাব্লিউ আছামে যিবোৰ ওৱান শ্বট ইউজ কৰিছে, যদি তোমালোকে একোৱে নাজানা প্লিজ ডোন্ট ফ'ল' ডেট লেকচাৰ। যদি একোৱে নাজানা, যদি জানা ৰিভিজন পাৰ্পজৰ কাৰণে যদি সেইটো কৰিব বিচাৰিছা দেন ফ'ল' ইট। ঠিক আছে, বিকজ তাত নিজে আমাৰ যোনজন ফিজিক্সৰ ছাৰ আছে সেইজন ছাৰে কৈ দিছে যে এইটো লেকচাৰ যোনবোৰ তোমাৰ ওৱান শ্বটৰ কাৰণে যিবোৰ আছে সেইবোৰ লেকচাৰ্ছ অকল সিহঁতক চাবলৈ গৈছে যোনে ৰিভিজন পাৰ্পজৰ কাৰণে বিচাৰি মানে কৰিব বিচাৰিছে। এনেকা নহয় যে প্ৰথমবাৰ আহিলে সেইখন চালে বুজি পাই যাম, এইটো কেতিয়াও নহয়। কিন্তু এইকেইটা মই যিবোৰ ওৱান শ্বট আছে এইকেইটা তোমালোকে প্ৰথমবাৰ চাওঁতে বুজি পাবা। কোন নহয়, যোনে প্ৰথমবাৰ চাইছে এহঁতি অলপ দীঘলীয়া ওৱান শ্বটটো চাবা, আৰু যোনে এবাৰ পঢ়িছে অলপ 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 এটা দুটা আইডিয়া আছে বা একেবাৰে বুজি পোৱা নাই, এহঁতি শ্বৰ্ট ওৱান শ্বট আছে মানে 3 to 4 আৱাৰ্ছত, সেইবোৰ চাবা, বা 4 to 4.5 আৱাৰ্ছো আছে। ঠিক আছে, তো আমি এটা কণ্টিনিউ কৰো নেক্সট শ্লাইডলৈ গৈ পিনি। ঠিক আছে, নেক্সট শ্লাইড তোমালোকে চাব পাৰা কি আছে, এইটো চোৱা, বেষ্ট ওৱান শ্বট ফৰ পিচিএমবি। ঠিক আছে, চোৱা ফিজিক্সৰ কাৰণে তোমালোকে চেপ্টাৰ নেম দি পিনি ওৱান শ্বট বাই অভিষেক চাহু দি দিবা, তোমালোকে এইবিলাক ওৱান শ্বট ওলাই যাব। ঠিক আছে, চোৱা 4 আৱাৰ 2 মিনিট, 4 আৱাৰ 9 মিনিট, 4 আৱাৰ 18 মিনিট, 5 আৱাৰ 11 মিনিট, তাৰপিছত 2.2 আৱাৰ 25 মিনিট, 3 আৱাৰ 5 মিনিট, 4 আৱাৰ 41 মিনিট, এনেকুৱা টাইপৰ লেকচাৰ্ছ আছে। এইবোৰ সেই কেইজন ষ্টুডেণ্টে ইউজ কৰিবা যোনে এবাৰ পঢ়িলা, এটা চেপ্টাৰ অভাৰভিউ এটা পালা। আৰু এইটো যোনটো মুনিল ছাৰৰ লেকচাৰ, যোনটো 7 আৱাৰ 34 মিনিটছ, এইটো লগভগ 5 ঘণ্টা, এইটো তোমাৰ 3 ঘণ্টা, লগভগ কৈছো দেই, এইটো তোমাৰ 5 আৱাৰ্ছ, এইটো তোমাৰ 6 আৱাৰ্ছ, এনেকুৱা আছে। এইবোৰ সেই ষ্টুডেণ্টে ফ'ল' কৰিবা যোনজনে এতিয়ালৈকে একো পঢ়িব আৰম্ভই কৰা নাই। ঠিক আছে, নেক্সট চাব পাৰা তোমালোকে কেমেষ্ট্ৰিৰ কাৰণে আকৌ মুনিল ছাৰৰ চাব পাৰা। এণ্ড নেক্সট টিচাৰ কোন, ভাৰত পঞ্চাল ছাৰ। অ'কে, ইয়াত অলপ লেন্থটো কম আছে, তো তোমালোকে যোনে এবাৰ পঢ়িছা এইবোৰ তুমি ফ'ল' কৰিব পাৰিবা। অ'কে, তাৰপাছত চোৱা বায়'লজি ফ্ৰম এনচিআৰটি ৱালা মই এইকেইটা লেকচাৰ উঠাই আছো, তোমালোকে এইবোৰ পাই যাবা চেনেলত গ'লে। নহ'লে মই এইকেইটা গোটেইকেইটা যিমানবোৰ প্লেলিষ্ট কৈ আছো সেইবোৰ প্লেলিষ্টৰ লিংক তোমালোকৰ ডেছক্ৰিপশ্যন দিম, তোমালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাইৰেক্ট লৈ ল'লে হ'ল। হা, কিন্তু ভিডিঅ'টো কমপ্লিট চাই লোৱা, ইয়াত আৰু কথাও কওঁ। নেক্সট চোৱা, চেপ্টাৰ নেম ওৱান শ্বট বাই ৰশ্মি মেম। তুমি এইখন প্লেলিষ্ট নাপাব পাৰা কমপ্লিটকে, তোমাৰ কি কয় চেপ্টাৰৰ নাম লিখি ল'বা, ওৱান শ্বট বাই ৰশ্মি মেম দি দিবা। লাৰ্ণ হাবৰ যোনজনী মেম তোমালোকে পঢ়ি পাইছা চাগে, যদি পঢ়ি নাই পোৱা এবাৰ পঢ়ি ট্ৰাই কৰি চাবা, বা এইজনী মেমৰে লেকচাৰ্ছ মই চেভ প্লেলিষ্ট বায়'গ্ৰী বনাই থৈছো, তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, চেম ফৰ মেথমেটিক্স, এইটো ফ্ৰম কমাৰ্চ ৱালা চেপ্টাৰ চেম থাকে, মেথছৰ চেপ্টাৰ চেম, কনচেপ্ট চব A to Z চেম। তো ইয়াত তোমালোকক যোনজনে পঢ়াইছে সেইকেইটা মানে বহুত ষ্টুডেণ্টে ৰিকমেণ্ড কৰিছে যে বহুত ধুনীয়াকে পঢ়াইছে বোলে, বহুত ধুনীয়াকে এনচিআৰটি কুৱেশ্যনবোৰ আৰু বেছিকৰ পৰা পঢ়াইছে। ইলেভেনৰ যি যি দৰকাৰ আছে সেইবোৰ গোটেইকেইটা ইয়াত আগত কৰাই, তাৰপিছত এইবোৰ মানে তাৰপিছত তোমাৰ 12ৰ কনচেপ্টবোৰ কৰাই বুলি মোক বহুত ষ্টুডেণ্টে ৰিভিউ দিছে। তো য়েছ, ইউ কেন ৱাচ দিছ লেকচাৰ্ছ টু। আৰু মই অলৰেডি তোমাৰ চেপ্টাৰ নেম ওৱান শ্বট বাই চিবিএছই ক্লাছেছ দিবা, নহ'লে চেভিয়ৰ প্লেচ মেথছ বুলি বনাই থৈছো, তোমালোকে সেইবোৰ চালেও হ'ল। ঠিক আছে, নেক্সট চোৱা, এতিয়া কি আছে, অ'কে, এটা তোমাৰ পিচিএমবি গোটেইকেইটাৰ ক'লো, এটা তোমালোকৰ হাফ ইয়াৰলি চিলেবাছ। যোনে যোনে নতুন ষ্টুডেণ্ট আছে, যদি এতিয়ালৈকে চিলেবাছটো চোৱা নাই, তোমালোকে এইটো ভিডিঅ' চাই ল'বা, তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকটো পাই যাবা। ঠিক আছে, নহ'লে তোমালোকে জাষ্ট মোৰ ৰিচেণ্টলি তোমালোকে কি কয় মোৰ
চেনেলটো ভিউ কৰিলে তোমালোকে পাই যাবা। আৰু তোমালোকে চাবাই তোমালোকৰ এক্সামটো কেতিয়া হ'বলৈ গৈছে তোমালোকে জানাই চোৱা ছেপ্টেম্বৰ মাহত আছে তোমাৰ হাফ ইয়াৰলি নহয় জানো হাফ ইয়াৰলি। ত' ইয়াতো তোমাৰ ফাৰ্ষ্ট ছেকেণ্ড উইক থাৰ্ড উইক ফ'ৰ্থ উইক যিকোনো এটা উইকত হ'ব পাৰে। আৰু চিলেবাছটো সেই ভিডিঅ'টো চালে গম পাই যাবা ক'ৰলৈকে আহিব ঠিক আছে। আৰু তোমালোকে এতিয়া ভাবি আছে চাগে 6 মান্থছ আছে বুলি বা যোনে যোনে ইয়াৰ আগৰ ভিডিঅ'টো চালা তোমালোকে গম পোৱা যে ছমাহ নাই কাৰণ কিয় বিকজ ইউ হেভ অনলি 90 to 100 days left, that is approx 3 to 3.5 months। এনেকে তোমাৰ আগষ্টৰ 15 দিনটো গ'লেই, ছেপ্টেম্বৰ তোমাৰ 15 দিন হাফ ইয়াৰলি বুলি যাব, অক্টোবৰ তোমাৰ 15 দিন তোমাৰ বিহু কি কোৱা চৰি বিহু বুলি বিহুৱে ওলাইছে আৰু দুৰ্গা পূজা আৰু দিৱালী বুলি যাব। তাৰপিছত নৱেম্বৰ তোমাৰ আকৌ থাৰ্ড ইউনিট টেষ্ট হ'ব আৰু প্ৰেক্টিকেলছ কৰিব লাগে সেই বুলি তোমাৰ 15 দিন ধৰি লোৱা। তাৰপিছত ডিচেম্বৰত আকৌ তোমালোকৰ প্ৰি টেষ্ট হ'ব তাৰ 15 দিন ধৰি লোৱা। তাৰপিছত আকৌ জানুৱাৰীতো তোমালোকে 10 দিন নোপোৱাই বুলি মানি লোৱা কাৰণ তোমালোকৰ তাত কি কয় প্ৰেক্টিকেল এক্সাম প্ৰেক্টিকেল চেক কৰাব লাগিব বহুত কিবা কিবি থাকিব। এণ্ড ফাইনেলি ফেব্ৰুৱাৰীটো আহিলে। এণ্ড য়েছ কিছুমানে শক্তি 2027 কমেণ্ট কৰিছা এণ্ড য়েছ আৰু কেইজনমান তোমালোকে নিজৰ লগৰক শ্বেয়াৰ কৰা ভিডিঅ'বোৰ যে তোমালোকক শক্তি 2027 লাগে নাই ভালকে এডজাষ্ট কৰা বিকজ আমি অকল 3-4 জনৰ কাৰণে এইবোৰ লঞ্চ কৰি মানে কি ক'ম আৰু একো নকওঁ আৰু তোমালোকে যদি 20 to 30 ষ্টুডেণ্টছ হোৱা দেন উইল বি লঞ্চিং শক্তি 2027। চ' কমেণ্টত আৰু এবাৰ দি দিবা যাক যাক লাগে ঠিক আছে। আৰু ভিডিঅ'টো তোমালোকে লাইক কৰি শ্বেয়াৰ কৰি দিবা আৰু নতুন নতুন যোনবা চাইছা ছাবস্ক্ৰাইব এটা কৰি দিবা ঠিক আছে। থেংক ইউ মানে মই ভাবিছো নমস্কাৰ। আৰু বাকী তোমালোকৰ যি যি কুৱেৰিজ আছে কমেণ্ট ডাউন, আই উইল ট্ৰাই টু ৰিজল্ভ ইউৰ কুৱেৰিজ।